এই দাদাজন আহিছে ৰামপুৰৰ পৰা আৰু এয়া চাওক আগৰ চুলিৰ অৱস্থা এতিয়া চাওক কেনেকুৱা হৈছে এয়া বিফৰ এয়া আফটাৰ ঝকঝকীয়া একদম চকচকীয়া চুলিটো ঘূৰাই পাই গৈছে মাজতে মই আপোনালোকক দেখাওঁ মাজত এনেকুৱা খালী হৈ আছিলে এই ঠাইডোখৰত একদম খালী হৈ ওলাই গৈ আছিলে আৰু ইমিডিয়েট আহি গৈছে মোৰ ওচৰত অলপ ইফালে ধৰা অহাৰ পিছত একদম ধুনীয়াকৈ জগাখিনি একদম কভাৰ হৈ গৈছে এয়া দাদাৰ মুখৰ পৰাই আমি শুনো এয়া চাওক পূৰা আমি লাইটিং দিছোঁ লাইট মাৰি মাৰি দেখাই আছোঁ আপোনালোকক চুলিটো এতিয়া মাজত যিখিনি আপোনাৰ খালী হৈ গৈছিলে এই জেগাখিনি ভৰি গৈছে এতিয়া দাদা আপোনাৰ ঘৰ ক'ত আছিলে ক'লে ৰামপুৰত আপুনি কেইবাৰ লগাইছে ঔষধ আজি লগা 7 বাৰ হ'ল মানে আগত এইটো ৰিজাল্টটো মাত্ৰ 6 বাৰত তাৰমানে আজি বাদ দিয়ক আজি 7 বাৰ 6 বাৰত আপুনি ইমানখিনি পাইছে তো আপোনাৰ মতে আমি ফটোটো চালোঁ আমি সকলোৱে দেখা পালোঁ বা আপুনিও গম পাইছে কিমান পাৰ্চেণ্ট আহিছে আপোনাৰ 100% আহিছে 100% আহিছে ন তো আপোনাৰ এতিয়া অনুভূতিটো কেনেকুৱা আপুনি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইমান কম বয়সতে চুলিটো গুচি গৈছিল আকৌ যেন ফিরে আহিছে আকৌ চুলি নথকাটো কিমান দুখ আপুনি অলপ কৈ দিয়কচোন ক'ব পৰা নাই মোৰ ভিউৱাৰ্ছবিলাকক কৈ দিয়ক অলপ বহুত দুখ এইটো চুলি নাথাকিলে মানুহৰ জীৱনত এনেকুৱা লাগে যে এটা অংগই নাই এনেকুৱা লাগে এনেকুৱাই লাগে হয় দাদাই ঠিকে কৈছে দাদাৰ চুলি আহি গ'ল আৰু আপুনি আপোনাৰ গাঁৱৰ মানুহক কি ক'ব বিচাৰে মই এইটো ক'ব খুজিছোঁ যে যিহেতু নাই সি আকৌ আহিব পাৰে ইয়াতে ভাল ৰিজাল্ট পাব আপুনি 6 বাৰ 7 বাৰটো এনে অহা নাই মোৰ ওচৰত আহিছে নেকি এনেই অহা নাই গাড়ী ভাড়া দি কিনে ইয়াতে কিবা এটা মাননি দিব লাগে 400-500 টকা আপুনি এনে আহিছে নেকি নিজৰ হাজিৰাটো ক্ষতি কৰি নাই আপুনি ফলাফল পাইছে নে নাই 100% একেবাৰে সঁচা কথা এয়া মই দেখাই আছোঁ দিয়া লগটো খুলি দিয়ক মই ভিডিঅ' বনাই দিওঁ আপোনালোকে আহক মোৰ ভিডিঅ' চাই আপোনালোকে আহিলেহে আপোনালোকৰ ৰিজাল্টটো আহিব ঠিক আছে মাজৰ পৰা একেবাৰে নাছিলে চুলিটো যদিও মিহি মিহি চুলি আছিলে এই চুলিটো কেতিয়াও এই চাইডৰ চুলিৰ লগত হোৱা নাছিলে এইখিনি চুলিটো ইমান ডাঙৰ হোৱা নাছিলে চাওক মই জুম কৰি দেখাই আছোঁ কেনেকুৱা ইয়াত যদিও চুলি আছিলে মই কৈছোঁ চুলি ৰিপেয়াৰিং কৰি দিম আপোনাক কৈছিলোঁ নহয় মই আজি ৰিপেয়াৰিং কৰি দিছোঁ এইটো চব আজি গোটেইখিনি চুলি একে দেখা পোৱা হৈছে এইটো কোনো ধৰণৰ কেমিকেল ইউজ কৰিছোঁ নেকি নাই জড়িবুটি একেবাৰে সম্পূৰ্ণ জড়িবুটিত এইটো এই চুলি ঘূৰাই আনিবৰ কাৰণে সক্ষম হৈছোঁ ইয়াত ধৰিলেও কিন্তু টান দিলেও একো নহয় উঠে নেকি চুলি এতিয়া এটা চুলিও নুঠিব তো এয়া হ'ল আমাৰ জড়িবুটিৰ কামাল তো আপোনালোকে আহক মই ভাবোঁ যে সকলোৰে সমস্যাৰ সমাধান মই কৰি আছোঁ চুলিৰ আপোনালোকে আহক চুলি মানে সৰা আৰু ডেণ্ড্ৰফ আৰু হেয়াৰ গ্ৰথৰ বা চুলি গ্ৰথ আপোনালোকে আহক